Hello everyone, স্বাগতম জনাইছো এয়া পাকঘৰৰ পৰা আঠা মঠি সকলোকে আন এটা ভিডিঅ'ৰ মাজলৈ আৰু সকলোৰে চাগে নিশ্চয় ভালেই নহয় নে সকলোৱে ভালে কুশলে থাকিবই লাগিব আৰু ভালে ৰাখিবলৈ আমি সকলোৱে চেষ্টাও কৰিব লাগিব আৰু এয়া আঠা মাৰি আছো ৰাতিপুৱাই লৰা কামলৈ যাব আৰু তাৰ কাৰণে এয়া কিবা কিবি বনাও বুলি পিলা সোমাইছো আৰু এনেকৈ জলদিকে ভিডিঅ' অকমান ক্লিপ ৰাখি গৈছো আৰু ৰাতিপুৱাৰ সময়ত দৌৰাদৌৰিকে কিছুমান সময়ত মানে ভিডিঅ' কৰিবলৈ কেতিয়াবা বহুত দিগদাৰ অসুবিধা হয় আৰু বতৰৰ কথাটো গম পাইছে এই ৰ'দ এই বৰষুণ আৰু বৰষুণ দিলেও বৰষুণ যাকে যেন মানে ৰ'দক মানে হৰাব নোৱাৰে মানে এনেকুৱা ধৰণৰ নিচিনা হৈ গৈছে ন ইমান অত্যন্ত গৰম হৈ গৈছে বাপৰি বাপ গছ গছনি আমাৰ ওচৰ ফুল চুল এইবোৰ পাত মানে ফুলৰ কথানো কি কম গছ গছনি পাত লতিকা সব শুকাই গৈছেগে মানে ইমানেই গৰম পৰিছে বাৰু ঠিক আছে আৰু এয়া লুচি ইতিমধ্যে বনালোৱে আৰু আমি যিমানেই বনাই নাথাকো কিয় লুচিখন যেতিয়া তেলত দি দিওঁ তেলত দি দিয়াৰ লগে লগে ধুনীয়াকৈ যেতিয়া ফুলি পেলাই উঠি আহে একদম কি বিৰাট মজা লাগে নহয়নে দেখি আৰু ৰান্ধনীসকলেহে গম পাব এই উপলব্ধিটো কেনেকুৱা আৰু সেয়া আৰু ৰান্ধনীসকলে এটা কমেণ্ট কৰিব দেই কাৰ কেনেকুৱা লাগে এনেকৈ পুৰিখন যেতিয়া তেলত দিয়াৰ লগে লগে ধুনীয়াকৈ সুন্দৰকৈ ফুলি পেলাই আহে বিৰাট ভাল লাগে নহয়নে বাৰু ঠিক আছে মোৰ ভিডিঅ'বোৰ আপোনালোকে কোনে ক'ৰ পৰা চাইছে কেতিয়াবা জনাবচোন সময় সুবিধা আৰু যদি মন থাকে তেতিয়াহ'লে ক'ৰ পৰা চাইছে আৰু ভিডিঅ'বোৰ যদি কেতিয়াবা ক'ৰবাত ভিডিঅ'বোৰৰ মাজতে কিবা মোৰ কথা কোৱাত নতুবা মোৰ ভিডিঅ'খিনি যদি কেতিয়াবা অকণমানো যদি বেয়া লাগে তেতিয়াহ'লে জনাব আৰু এইফালে আমাৰ বাইদেউগৰাকী এইফালে কামত অকণমান লাগি আছে আৰু ইতিমধ্যে গৈ পেলাই ব্ৰেকফাষ্ট কৰি মেলি এইফালে দুগুৰ ভাত পাতি দিছোঁ কুকাৰতে ইমান যে গৰম হৈছে ভিডিঅ' চিডিঅ' ঘৰত থাকিও দেখোন একো কৰিবলৈ মন নোযোৱা হৈছে যিকেইটা কাম কৰিব লাগে নকৰিলে নহয় সেইখিনি কৰি পেলাই যেন বহিয়ে থাকি ফেনখনৰ তলত এনেকুৱাই লগা হৈছে বাৰু যি নহওক আজি আকৌ সেইদিনাখন নেক্সট ডে দেই আজি এইখিনি এতিয়াও আকৌ আগবেলা কাম চাম হৈ গ'ল চাহ তাহ খাই বৈ লৈ পেলাই এতিয়া আকৌ ভাতকেইটা বনাব লৈছোঁ আৰু এয়া অকণমান পাচলি কাটি লৈছোঁ চব্জি অকণ বনাম আৰু আমি ভাত খোৱা মানুহ দুটা মাকহঁতে আৰু মই অৱশ্যে পানী দিয়া ভাত খাম বুলি পানী দিয়া যোৱাকালি ভাত পানী দি থৈছোঁ আৰু বাকী ল'ৰাৰ কাৰণে হৈছে বনাই থোৱা আছে ভাত আছেই মানে কি দুটা মানুহে আৰু এটা কথা অভেন আছে যে তাতে গৰম কৰি দিওঁ পটকৈ সেইবুলি আৰু একেবাৰে 3-4 দিনলৈকে বনাই একেবাৰে গেলাই গৰম কৰি খাই থকা নহয় আৰু মানে আছে আৰু এতিয়া তালে ভাত হৈ যাব তাৰপিছত অকণমান মাছ কিবা এটা বনাই দিম মোৰ যে একদম খাব মন যোৱা নাই মোৰ কাৰণে নবনাওঁ মই এয়া ভাজি আৰু আলু বইল কৰি থৈছোঁ পিটিকা এয়া ভাজি আৰু পিটিকাৰ লগত পানী দিয়া ভাত হৈ যাব আৰু সেইকাৰণে মোৰ কাৰণে ইমানেই কালিও কি হ'ল এইদিন ল'ৰা মানে পটকৈ কিছুমান কাম হঠাতে হৈ যায় আগৰ পৰা প্লেন নাথাকে মানে ডিউটিত বেলেগ ক'ৰবাত যাবলগীয়া হ'ল দেৰি হোৱাৰ কাৰণে ভাতটো তাতে খাবলগীয়া হ'ল মোক ফোন কৰি ক'লে আৰু যে ভাত মই খাব নোৱাৰিম আজি বহুত দূৰত আছোঁ ঘৰৰ পৰা মই ইয়াতে খাই লওঁ মই সি অকলে নহয় মানে তাৰ যোনটো টিমটো আৰু তাৰপিছত মই বোলো ঠিক আছে তাৰপিছত মই কি কৰিলোঁ যি বনাইছিলোঁ আইটেম চব উলিয়াই কেৰাহী বা ডাইৰেক্ট ফ্ৰিজত কেলে মানে একদম মোৰ এনেও খাব মন যোৱা নাছিলে তাৰপিছত সি যিহেতু আছে ন কামৰ পৰা আহিব মেলিব সেইকাৰণে মই বনাইছিলোঁ তাৰপিছত সিও নাখাওঁ বুলি ক'লে মই ভৰাই মেলি থৈ দিলোঁ আৰু মই দেৰিকৈ মোৰ টাইমত কি কৰিলোঁ ভাত কেইটামান আৰু দৈ দি পেলাই খাই দিলোঁ তাৰপিছতে আকৌ কল আছিলে কল এটা খাই দিলোঁ সেইবোৰ আৰু মানে কি গৰমৰ কাৰণে এলাহৰ কাৰণে নহয় যে ভাতকেইটা চৰুত পাকত এই গৰমত সিজি বনাই লোৱাৰ পিছত নোখোৱাৰ কি কথা আছে মানে একদম খাবলৈ মন যোৱা নাই গতিকে সেইকেইটা খাই দৈ ভাত খাইহে ভাল লাগিলে আগতে মনত পৰে আগতে এতিয়া আকৌ বেছিকৈ মিঠাৰ পৰা আঁতৰত থাকিবলগীয়া হয় সেইকাৰণে অৱশ্যে মই একদম সৰুৰ পৰাও বহুত মিঠা খোৱা ছোৱালী নাছিলোঁ তাৰপিছত তথাপিও আৰু যোনটো হ'বলগীয়া থাকে হৈয়ে যায় বুলিয়ে ভাবিছোঁ আৰু যি নহওক সেইবোৰ দুখ প্ৰকাশ কৰিবলৈ নাই মানে কথাটো হ'ল কি মিঠাত আগতে গৰম দিন হ'লে দৈ ভাত মানে মিঠা দৈ আগতে এই টেঙা দৈ মৰিবলৈ নাখাওঁ এতিয়া আৰু টেঙা দৈও খাওঁ উপায় নাই যে এতিয়া এয়া চব্জি কাটি আছোঁ এইখিনি বনাব লাগিব সেইখিনি কাটি লওঁ তাৰপিছত ইয়াত দৈ আনি থৈছোঁ এইখিনি খাই ল'ম এতিয়া একদম ফ্ৰিজৰ পৰা আৰু বহুত লগে ফ্ৰিজত থোৱা বস্তু মই খাব নোৱাৰোঁ মানে মোৰ অভ্যাস নাই সেইকাৰণে থৈ দিছোঁ অকণমান সময় নৰ্মেল হৈ যাব চব্জি কটালৈকে তাৰপিছত খাম আৰু সেয়াই আৰু কিমান যে গৰমে যে অশান্তি কৰিছে ন মানুহবোৰক বাহিৰত কাম কৰা মানুহবোৰ আমি বাৰু ঘৰত থাকিয়ে যদি এনেকৈ উহা কৰি তত নাপাওঁ আৰু আমাৰ ঘৰটো অলপ গৰম বেছি চাপৰ হৈ উঠিডোখৰ আৰু এই বেটাম দিয়া ঘৰ যে আগৰ পুৰণা ব্ৰিটিছৰ দিনৰ বেটাম দিয়া ঘৰ সেইকাৰণে অলপ গৰমটো বেছি মই মানে সেই কেলৈ কৈছোঁ চবেই এতিয়া গৰমত যিহেতু গৰম বেছিকৈ পৰিছে চবেই এনেকৈয়ে ভাবে আমাৰ ইয়াত গৰম বেছি কিন্তু নহয় মানে মই গৈ পাইছোঁ ন কম্পেয়াৰ কৰি পেলাই সেইকাৰণে কৈছোঁ
মাজে মাজে আকৌ সৰুটোলেও বেয়া লাগে কেতিয়াবা খালি পকাত নকৰোঁ আৰু মই যদি বেয়া লাগে বুলি কওঁ সি কৰ্ম কৰিছে কৰ্মটো কৰিবই লাগিব ল'ৰা ছোৱালীয়ে কেলে বেয়া লাগে সি তাৰ সৰুকৈ আৰু কেফে এখন খুলিছে নহয় তিনিচুকীয়াতে দেই আপোনালোকৰ যদি মোৰ ছাবস্ক্ৰাইবাৰ বা ফলোৱাৰসকলৰ ভিতৰত কোনোবা যদি তিনিচুকীয়াত আছে যাবচোন এবাৰ পৰ্বতীয়াত আছে কেলকাতা কবিন বুলি নামটো দিছে সি কেলে মানে বেয়া লাগে বুলি কৈছোঁ বা এই গৰমখনত গেছডালৰ ওচৰত ৰৈ সিয়েতো বনায় অৱশ্যে মানুহে যোনটো কাম ভাল পায় সেই কামটোত কৰিবলৈ তাৰ মানে হেৰি নহয় তাৰমানে ইমান গৰমটো লাগে এতিয়া ছিজনেল গৰম এতিয়া গৰমটোতো মানুহে দিয়া নাই প্ৰকৃতিয়ে দিছে অৱশ্যে গৰমটো কিছু পৰিমাণে এই যে গৰমৰ উৎপাত হৈছে আমাৰ মানুহবোৰৰ গাতে দুখ হয় কিন্তু আৰু উপায় নাই আৰু দিনে দিনে জংঘল আৰু দুখ বুলি জানিলেও জানো জংঘল গছ গছনি কাটিবলৈ এৰিব গছ গছনিটো কাটিবই আমাৰ ডিগবৈ ইমান সৰু জেগা ধুনীয়া জেগা সেই জেগাখিনিতে এতিয়া কেতিয়াবা বেয়াই লাগে কিমান যে গছ কাটিলে ৰাস্তা বনোৱাৰ নামতেই ভগৱান কিন্তু এতিয়া যে গছ আকৌ বোলে লগাব লাগে সেই গছবোৰ যে লগাব কেতিয়ালৈ হ'ব সেয়া গছ কেতিয়ালৈ হ'ব গছটো পুলিটো এবাৰ লগাই পেলাই সংখ্যাটো কাউণ্ট কৰি থ'লেতো নহ'ব পুলিটো লগাই পেলাই তাৰ অকণমান সি যে পুলিটোৱে যে অকণমান যতন পাওক ডাঙৰ দীঘল হৈছেনে নাই চাওক সেইবোৰ কেয়াৰ চেয়াৰ লোৱাৰতো কাম নাই মানে হেৰিয়ে নেদেখোঁ খালি আৰু লগালে নিজৰ চকুৰ আগতে দেখিছোঁ সেইকাৰণে কৈছোঁ আৰু দেই লগালে আৰু কাউণ্ট কৰিলে বহীত লিখি থ'লে অমুক গছ এজোপা বদলি 5 জোপা লগালোঁ কাউণ্টত ধৰিলেতো নহ'ব কাম হ'বও লাগিব আৰু বহুত কথা কৰিলোঁ দেই এতিয়া দৈখিনি খাই লওঁ সঁচাকৈ দেই এতিয়া ভিডিঅ'টো এডিট কৰিবলৈ লৈহে মই মন কৰিছোঁ বহুত কথাই ক'লোঁ দেই সঁচাকৈ তাৰপাছত এইফালে ল'ৰা আহিলে কামৰ পৰা ইয়াক ভাত পানী দি লৈছোঁ ল'ৰা গ'ল খাই বৈ মেলি এতিয়া মই ভাতকেইটা খাব লৈছোঁ পানী দিয়া ভাত কৈছিলোঁ নহয় পানী দি থৈছোঁ বুলি সেই তাকে খাই লওঁ আৰু এতিয়া এয়া অকণমান নিমখটো লাগিবই বাৰু তেল অকণমান দি লৈছোঁ এইফালে ইয়াতে পানী দিয়াৰ ভিতৰত কেঁচা পিঁয়াজো খাই মই অৱশ্যে নাই খোৱা দেই আজি মই ল'ব মানে একদম মন যোৱা নাই আৰু এইফালে মোৰ আলু পিটিকা লৈছোঁ আৰু ভাজি একদম অকণমান নামটো কৰি পেলাইহে লৈছোঁ মানে কেলৈ জানো গৰমৰ কাৰণে একো খাব মন যোৱা নাই আৰু ভিডিঅ'টো মই কৰিছোঁ যে ফ্ৰণ্ট কেমেৰা দি কৰিছোঁ মানে দেই মানে কেলৈ বেক কেমেৰা দি কৰিলে ভিডিঅ'টো আৰু বেছি ভাল হয় কিন্তু বেক কেমেৰাটো কৰাৰ পিছত কৰা মানে সময়ত চাই থাকিব কেতিয়াবা লাইটৰ প্ৰব্লেম হৈ যায় মানে মিলাব লাগে আৰু সেইটো কথা কৈছোঁ আজি কেইদিনমান আগতে এনেকুৱা হ'ল আগফালে বাৰাণ্ডাতে বহি ধুনীয়া একদম বৰষুণ পৰি আছিলে আজি 4-5 দিনমান আগৰ কথা ইমান ধুনীয়াকৈ ভিডিঅ'টো কৰিলোঁ তাৰপিছত যেতিয়া চাইছোঁ চব ঠিক ঠাক কৰি মেলি ছেটিং কৰিছিলোঁ দেই বেক কেমেৰাকৈ তাৰপিছত দেখিছোঁ যে ভিডিঅ'টো দেখোন একেবাৰে মস্ত গোটেই মানে মই ইমান কলাই নহয় যিমান কলা ভিডিঅ'টোত হ'ল আৰু এডিট কৰিলেও মানে আমাৰ মোবাইলতহে এইবোৰ আৰু কৰা মেলা ন ইমান আৰু কৈ থাকিবলৈ মোৰ মন নাযায় আৰু তাৰপিছত আৰু মন গ'লেও মানে অৰিজিনেলটো অৰিজিনেল মানে নিচিনাটো নহয়গৈ এতিয়া মই মানে ভিডিঅ'টো ফ্ৰণ্ট কেমেৰা দি কৰিছোঁ যে ফ্ৰণ্ট কেমেৰা দি কৰাৰ কাৰণে একদম মস্ত একেবাৰে ডাঙৰ মানে মুখ চুখ একেবাৰে গোটেই মস্ত লাগে ন সেইটো কাৰণে মোৰ মনত পৰিলে কথাটো সেইকাৰণে আৰু ঠিক আছে বাৰু হ'ব ভাতকেইটা খাওঁ ন